যোৱা 29 ডিচেম্বৰ 2023 তাৰিখে গোলাঘাট জিলাৰ ধুলিয়া গাঁও অঞ্চলত অখিল ভাৰতীয় ৰবিদাস ধৰ্ম সংগঠনৰ এটি সৎসংগ আয়োজন কৰা হয়। সৎসংগত অখিল ভাৰতীয় ৰবিদাস ধৰ্ম সংগঠনৰ অসম প্ৰদেশ কমিটিৰ বিভিন্ন উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। তাৰ লগতে অঞ্চলটোৰ ৰাইজ যুৱকসকলৰ সহযোগত এই সৎসংগ সাফল্যমণ্ডিত কৰাত সহযোগ কৰে। এই সৎসংগত অখিল ভাৰতীয় ৰবিদাস ধৰ্ম সংগঠনৰ মূল উদ্দেশ্য ওপৰত ব্যাখ্যা আগবঢ়াই অমৃতবাণী পাঠ কৰা হয়। বিভিন্ন ভজন কীৰ্তন কৰাৰ লগতে বিভিন্ন জনৰ মতামত প্ৰকাশ কৰা হয়। সৎসংগৰ দ্বাৰা মানুহৰ কি ধৰণৰ লাভ হয় আৰু সদগুৰু ৰবিদাস জী মহাৰাজ দেৱৰ অনুকম্পাৰ সন্দৰ্ভতো এক বিশেষ আলোকপাত কৰা হয়। চাওক এই অনুষ্ঠানটোত কি কি কাৰ্যক্ৰম হৈছিলে তাৰ অকণমান ঝলক কেইটামান। লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেল আইকনটো দবাই দিব, প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন সৰ্বপ্ৰথমে আপোনাৰ মোবাইল লাইক কৰিব পাৰিব। চাওঁ আহক। এটা সৎসং আয়োজন কৰিছে সমূহ ভক্তপ্ৰাণ ৰাইজক মাতি পেলাই। এই সৎসংগত সমূহ ভক্তপ্ৰাণ ৰাইজ অসম ৰবিদাস সন্মিলনৰ তথা অখিল ভাৰতীয় ৰবিদাসীয় ধৰ্ম সংগঠনৰ উপদেষ্টা মণ্ডলী, পুৰোহিত মণ্ডলী, ভক্তপ্ৰাণ ৰাইজ, স্থানীয় আমি আজি সকলোৱে কেঁচুৱাটোৰ জন্মদিনৰ উপলক্ষে সকলোৱে আশীৰ্বাদ দি তেওঁৰ দীৰ্ঘায়ু কামনা কৰি তেওঁৰ সুস্বাস্থ্য কামনা কৰি অহা দিনকেইটাত ভালে কুশলে থকা, পঢ়া শুনাৰ চব ফালৰ পৰা আগবঢ়া আৰু সকলো কৰ্মত ভাল হৈ থকা আমি আশীৰ্বাদ কৰি আজি সৎসং ভাগি আৰম্ভ কৰিব লৈছোঁ। प्रभु भक्ति सरम साधना जग में जिनकी पाए, तिन्ही जीवन सफल भयो सत भक्ति रविदास। प्रेम पंच की पाई रविदास बैठे हुआ, सच्चे स्वामी मिलन को आनंद राजा। ऐसा चाहूं राज में जहाँ मिले श्रवण को सोन बड़े सत्संग से गुरु रविदास रहे पसंद। रविदास गुरु से ध्यान लगाए, ध्यान से है भक्ति, भक्ति से ही मुक्ति मिले गुरु की साथी। जो बोले सोम रविदास गुरु रविदास महाराज की जय, सर्व संत समाज की जय, अपने अपने गुरु माता पिता की जय, अपने अपने ग्राम बस्ती की जय, संत समाज की जय। सतगुरु धनरत्न सतगुरु का दर ज्ञान तू, सतगुरु संग निवास, सतगुरु का दर ध्यान तू, गुरु का नाम प्यास। सतगुरु का दर ध्यान तू, गुरु निरंजन लाल, सतगुरु का दर ध्यान तू, लेखत लेके सुभाष। सतगुरु का दर ध्यान तू, साधु मान विचार, सतगुरु का दर ध्यान तू, अंतर कर ले सार। सतगुरु का दर ध्यान तू, लोभ का त्याग, सतगुरु का दर ध्यान तू, कसै बने ध्यान। सतगुरु का दर ध्यान तू, घर बनाए मोल, सतगुरु का दर ध्यान तू, विषय लज्जा भूल। सतगुरु का दर ध्यान तू, केवल होए मुक्ति, कहे रविदास विचारिया ये हो सारे युक्ति। जपो जी सजना नाथ कछुओ ना जानो, मनु माया के हाथ बिकानो रहो। तुम कहियत हो जगत गुरु स्वामी, हम कहियत है कलियुग के कामी। অসমীয়াত এটা কথা আছে, মন কৰিলে চন বকৰা মাটিতে ধন।
মনটো লাগিব। যিকোনো কামত মনক যিমান আগবঢ়াব নাই চব পচিবল, সকলো সম্ভৱ হয়। धुलिया गांव के सभी से हार्दिक अभिनंदन स्वागत करता हूं कि साथियों, सबसे पहले हमें 3 बातों पर ध्यान देना चाहिए। वो कौन सी बात है बड़ी, तो गौर से समझना होगा कि 3 बातें क्या है। निजे धर्म एक गुरु आमते निजर गुरु जखन आछे निजेर गुरुटाके आमते धरे राखाटा ভাল হবে নেকি, মই এই বলছি। মানে আমি এইটো কাৰণে ধন্যবাদে দিছো যে সকলোৱে মানে এনেকা আমাৰ ধৰ্মটো আগবঢ়াক আৰু আগবঢ়াই আমি নিজৰ ধৰ্মটোৰ লগত জাগৃত কৰি আমি নিজৰ ঘৰতে গুৰুজীৰ ফটো ৰাখি চাকি বন্তি। লবিন ৰবি দাস, আমি ধন্যবাদ জনাইছোঁ আপোনালোকক নিমন্ত্ৰণ কৰি আমাৰ কাৰণে আমাৰ গুৰুজীৰ নাম ইয়াত যাবৰ কাৰণে আগবঢ়াইছে আৰু আমাৰ ৰবি দাস গুৰুৰ নামৰ পাঠো অধ্যয়ন কৰা হৈছে। তাতে আমি আৰু সকলো ৰাইজে আমি আহি আপোনালোকৰ ওচৰতো উপস্থিত হৈছোঁ আৰু কিছু আমাক এনেকৈ আগবাঢ়ি যাব লাগে বুলিকে আৰু সকলোৱে আমাক এনেকৈ চলি যাব লাগে বুলিকে মই সকলোকে অনুৰোধ কৰিছোঁ। যুগে নাম ধর্ম করিলা প্রচার, হে রবিদাস গুরু হইলা হে কলি যুগে নাম ধর্ম চাকরি লগতে চাকৰি Thank you.